আজি নামচঙি গাঁও পঞ্চায়তত উপস্থিত থকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি কাৰ্যভাৰ লৈ আচলতে আমি বহুত আনন্দিত হৈছোঁ আৰু খুব আৱেগিকো হৈছোঁ। আচলতে আমি সকলোৱে মিলি কামখিনি কৰি যাব লাগিব, ৰাইজৰ হকে কামখিনি কৰিব লাগিব। ৰাইজৰ যিখিনি অসুবিধা পাই আছে সেইখিনি আমি অৱগত হ'ব লাগিব, তেওঁলোকক আগলৈকো সহায় কৰি যাব লাগিব আৰু নিজৰ বেয়াখিনি এৰি ভালখিনি কাম কৰি যাম বুলি আমি শপত গ্ৰহণ কৰিছোঁ আজি সকলোৱে। বিধানসভা সমষ্টিৰ আজি নামচঙি গাঁও পঞ্চায়তৰ যিসকল পঞ্চায়ত প্ৰতিনিধি সভাপতিকে প্ৰমুখ কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য সেইসকল আজি পঞ্চায়তৰ নামচঙি গাঁও পঞ্চায়তৰ যি অফিচ আছিল সেই অফিচত তেখেতসকলে প্ৰৱেশ কৰিব আৰু পুৱাৰ ভাগতে তেখেতসকলে মাংগলিক কাৰ্যৰে সেই অনুষ্ঠানটো আয়োজন কৰিছে, নাম প্ৰসংগ কৰিছে আমাৰ ধৰ্মীয় ৰীতি নীতিৰে। গতিকে তালৈ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰিলে, আহি সকলোকে তেখেতসকলক সাক্ষাৎকাৰ কৰিলোঁ। নতুন যিসকল সভাপতি হৈছে আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু যিসকল সদস্য উপস্থিত আছে তেখেতসকলে আজি এই কাৰ্যালয়ত প্ৰৱেশ কৰিব আৰু তেখেতসকললৈ শুভেচ্ছা জনালোঁ আৰু যি ৰাইজ উপস্থিত আছে সেইসকলে যাতে আমাৰ যিসকল পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত হৈছে, সভাপতি নিৰ্বাচিত হৈছে, সেইসকলক যাতে সহায় সহযোগ আগবঢ়ায় আৰু পঞ্চায়তৰ যিসকল প্ৰতিনিধি নিৰ্বাচিত হৈছে সেইসকলেও ৰাইজৰ লগত ভালদৰে আলোচনা কৰি ৰাইজৰ উপকাৰ হোৱাকৈ, ৰাইজৰ ভাল হোৱাকৈ যাতে কামবোৰ অগ্ৰসৰ হয় তাৰ বাবে অনুৰোধ জনাইছোঁ আৰু প্ৰত্যেকজন পঞ্চায়তৰ সদস্যাক ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰাও আৰু মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি নামচঙি গাঁও পঞ্চায়তত উপস্থিত থকা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি কাৰ্যভাৰ লৈ আচলতে আমি বহুত আনন্দিত হৈছোঁ আৰু খুব আৱেগিকো হৈছোঁ। আচলতে আমি সকলোৱে মিলি কামখিনি কৰি যাব লাগিব, ৰাইজৰ হকে কামখিনি কৰিব লাগিব। ৰাইজৰ যিখিনি অসুবিধা পাই আছে সেইখিনি আমি অৱগত হ'ব লাগিব, তেওঁলোকক আগলৈকো সহায় কৰি যাব লাগিব আৰু নিজৰ বেয়াখিনি এৰি ভালখিনি কাম কৰি যাম বুলি আমি শপত গ্ৰহণ কৰিছোঁ আজি সকলোৱে। বিধানসভা সমষ্টিৰ আজি নামচঙি গাঁও পঞ্চায়তৰ যিসকল পঞ্চায়ত প্ৰতিনিধি সভাপতিকে প্ৰমুখ কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য সেইসকল আজি পঞ্চায়তৰ নামচঙি গাঁও পঞ্চায়তৰ যি অফিচ আছিল সেই অফিচত তেখেতসকলে প্ৰৱেশ কৰিব আৰু পুৱাৰ ভাগতে তেখেতসকলে মাংগলিক কাৰ্যৰে সেই অনুষ্ঠানটো আয়োজন কৰিছে, নাম প্ৰসংগ কৰিছে আমাৰ ধৰ্মীয় ৰীতি নীতিৰে। গতিকে তালৈ অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰিলে, আহি সকলোকে তেখেতসকলক সাক্ষাৎকাৰ কৰিলোঁ। নতুন যিসকল সভাপতি হৈছে আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু যিসকল সদস্য উপস্থিত আছে তেখেতসকলে আজি এই কাৰ্যালয়ত প্ৰৱেশ কৰিব আৰু তেখেতসকললৈ শুভেচ্ছা জনালোঁ আৰু যি ৰাইজ উপস্থিত আছে সেইসকলে যাতে আমাৰ যিসকল পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত হৈছে, সভাপতি নিৰ্বাচিত হৈছে, সেইসকলক যাতে সহায় সহযোগ আগবঢ়ায় আৰু পঞ্চায়তৰ যিসকল প্ৰতিনিধি নিৰ্বাচিত হৈছে সেইসকলেও ৰাইজৰ লগত ভালদৰে আলোচনা কৰি ৰাইজৰ উপকাৰ হোৱাকৈ, ৰাইজৰ ভাল হোৱাকৈ যাতে কামবোৰ অগ্ৰসৰ হয় তাৰ বাবে অনুৰোধ জনাইছোঁ আৰু প্ৰত্যেকজন পঞ্চায়তৰ সদস্যাক ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰাও আৰু মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।